ঘৰত আলহী থকাৰ কাৰণে বহুত ব্যস্ত আছোঁ, কাকো ৰিপ্লাই কৰিব পৰা নাই, কাকো কমেণ্ট কৰিব পৰা নাই। পিছে ছোৱালীক মানে অকণমান আইচক্ৰীম খাবলৈ দি পেলাই মানে অকণমান বেলকনিটোত আহিলোঁ। বেলকনিটোৰ অৱস্থা দেখি পাইছেনে, ইমানেই বেয়া অৱস্থা হৈ আছে। যিহেতু কালি ৰাতি বহুত ধুমুহা বতাহ দিছিলে আৰু ধুমুহা বতাহ দিছে আৰু ওপৰত যিহেতু মিস্ত্ৰীয়ে কাম কৰি আছে চিমেণ্ট বালুৰ, একদম অৱস্থা বেয়া হৈ আছে। এইখিনি মানে এতিয়া চাফা নকৰোঁ আৰু যেতিয়া মিস্ত্ৰীৰ কাম শেষ হ'ব তেতিয়াহে চাফা কৰিম। ফুলখিনি বহুত ধুনীয়াকৈ ফুলিছে আৰু এইখিনি কমলাৰ পুলিখিনি দেখিছেনে, বহুত ধুনীয়াকৈ ডাঙৰ হৈ গৈছে। এইখিনি পাছত আৰু যি কৰিম আৰু তাৰপাছত আহি গ'লোঁ আৰু কিচেনত আহি পেলাই চিকেন বনাইছোঁ আৰু বহুত কিবা কিবি বনাইছোঁ। আপোনালোকক মই ৰেচিপি শ্বেয়াৰ কৰিব পৰা নাই, বহুত বিজি থকাৰ কাৰণত। আলহীৰ লগত কথাও পাতি আছোঁ আলহীৰ লগত আৰু এইখিনি মাজে মাজে এইখিনিও কৰি আছোঁ। আৰু চিকেনখিনি মই ডিপ ফ্ৰাই কৰি লৈছোঁ। এইখিনি চিকেন বনাম ক্ৰীম দি পেলাই, ফ্ৰেছ ক্ৰীম, দৈ, চচ আৰু গাখীৰ দি পেলাই মই ধুনীয়াকৈ। এইটো ৰেচিপি আগতো মই আপোনালোকক দি থৈছোঁ। এইটো ৰেচিপি মানে আমাৰ ঘৰৰ এই চিকেনটো মানে চবৰে ফেভৰেট হৈ গৈছে। মানে চিকেন এইটো এনেকুৱা বনাবই লাগে। মই মছলাখিনি যেতিয়া ভাজি লৈছোঁ, ভালকৈ ভাজি পেলাই ইয়াতে অকণমান জালুকৰ গুড়ি দি দিছোঁ। ইয়াতে মই একো মছলা ব্যৱহাৰ কৰা নাই। ইয়াতে বিলাহী, কাজু, আলমণ্ড আৰু গোটা গৰম মছলা মিক্সিত মাৰি পেলাই তাৰপাছত এইখিনি ধুনীয়াকৈ ভাজি লোৱা চিকেনখিনি ইয়াত কেৰাহীত ভাজি লৈছোঁ আৰু দৈ, ক্ৰীম, চচ দি দিছোঁ আৰু পানী নাই দিয়া, মই পানীৰ বাহিৰে পানীৰ নিদি পেলাই মই গাখীৰ দিছোঁ। তাৰপিছত যেতিয়া হৈ গ'ল, মই ধনিয়া পাত আৰু কস্তুৰী মেথি দি পেলাই নমাই লৈছোঁ। এতিয়া ডাইনিঙত মই প্লেট লগাই দিছোঁ আলহীৰ কাৰণে। আলহীৰ লগত শহুৰ আব্বা আৰু আলহী বহি পেলাই, শাহুমা বহি পেলাই সকলোৱে খাইছে আৰু বাকী আলহী আছে, মই সিহঁতক মানে শ্বুট কৰা নাই। তো আজি বহুত ব্যস্ততাৰ মাজতো মই আপোনালোকক এইখিনি ভিডিঅ' আগবঢ়াইছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই, থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'।